জুবিন গাৰ্গ তোৰ বাপেক হয় সুতমাৰাণী। জুবিন গাৰ্গ তোৰ বাপেক হয়, বাপেক। চিনি পাইছনে নাই জুবিন গাৰ্গক? পাইছনে নাই চিনি? এটা মদাহী, এটা ফটুৱাই মঞ্চত উঠি পেলাই যি মদ খাই পেলাই মাতলামি কৰে। মোৰ চিধা কথা, এই ল'ৰাটো অসম চৰকাৰে যদি অতি সোনকালে যদি ইয়াক এৰেষ্ট নকৰে, ইয়াৰ প্ৰত্যুত্তৰ কিন্তু ৰাইজে দিব। যে জয়ন্ত মল্ল বৰুৱাক সুধিছিল যে সেইটো কোনো গৰুটো, তেতিয়া গৰু জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া নে জুবিন গাৰ্গ? আপুনি জাতিৰ কাৰণে গান গাইছে, গান গাই আপোনাৰ নিচিনা মদ খাই মাতলামি কৰা নাই। মই গোটেই অসমৰ ৰাইজক মই এইটো আহ্বান জনাওঁ, এই ল'ৰাটোক আপোনালোকে য'তেই পাব, যদি অসম চৰকাৰে যদি ইয়াৰ সঁচাকৈ যদি ইয়াক যদি এৰেষ্ট নকৰে, আপোনালোকে য'তেই পাব ইয়াক উচিত শিক্ষা দিব। তেতিয়াহে গম পাব জুবিন গাৰ্গ কোন আছিলে। মদাহী ফাটলামি জুবিন গাৰ্গ এতিয়া কিন্তু ৰাইজে ভৰি তলৰ ধূলিকণা বুলি নভবা হৈছে। আজি অসমৰ কি পৰিৱেশ, কি পৰিস্থিতি চাইছনে নাই? তই যে কৈছিলি যে ৰাইজৰ ভৰিৰ ধূলিকণাৰ নিচিনাও মানে কি ক'ম আৰু তোক, মানে এতিয়া চা অসমৰ কি অৱস্থা। চিধা কথা, অসমত কি চলি আছে এতিয়া চা। এদিন দুদিন নহয়, আজি জুবিন গাৰ্গে কৈছিলে যে মই মৰিলে এসপ্তাহ অসম বন্ধ থাকিব। চা এতিয়া চৰকাৰে কৈছে দোকান পোহাৰ খুলিবলৈ, খোলা নাই, মানুহে আৱেগিক হৈ আছে। বুজিছানে নাই? গোটেই অসম নহয়, গোটেই বিশ্বত জুবিন গাৰ্গৰ অনুৰাগী আছে। তোৰ নিচিনা এজন অভদ্ৰ ল'ৰা, তোক মানে মই পাৰ্চনেলি মই য'তে পাম নহয় তোক চাবি মই কি কৰোঁ। আৰু মই অসমৰ ৰাইজক মই আহ্বান জনাওঁ, অতি শীঘ্ৰে ইয়াৰ কিবা এটা ব্যৱস্থা গ্ৰহণ কৰক। একেবাৰে বাকলি গুচাই দিয়ক ইয়াৰ, মানে যাতে চটফটাই থাকে ইয়াক, কাৰণ জুবিন গাৰ্গক চিনি নাপায়। এই মদ খাই খাই আপোনাৰ সম্পূৰ্ণৰূপে ব্ৰেইনটো গ'ল। এতিয়া অকণমান আপুনি ৰেষ্ট লওক, এইবিলাক পাগলামি কৰিবলৈ এৰক। জুবিন গাৰ্গক মই কৈছোঁ গৰু বুলি। মুখেদি যি আহে তাকে বকি থাকে, পুলিচে কিয় ইয়াক এৰেষ্ট নকৰে? বন্ধুসকল, ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিব। আজি জুবিন দা আমাৰ মাজত নাই, ইহঁতে খুব ভাল পাইছে। এই ল'ৰাটো দীপাংকৰ নাথ আৰু আমাৰ বিজেপিৰ এজন বিধায়ক ডিব্ৰুগড়ৰ প্ৰশান্ত ফুকন খুব ভাল পাইছে মনে মনে। তাৰপিছত শিখা শৰ্মা, কিবা বোলো লেখিকা, দেখা নাই, খুব ভাল পাইছে। বহুতে সিহঁতে খুব বেয়া পাইছিলে, আজি কিন্তু সিহঁতৰ মনত খুব আনন্দ। ইহঁতক চবৰ আগত হেৰি কৰিব লাগে, বাকলিকেইটা গুচাই দিব লাগে, তেতিয়াহে কিমান যে আনন্দ পাইছে নহয় অসমৰ ৰাইজে। ইহঁতৰ বাকলি যেতিয়া গুচাই দিব নহয়, তেতিয়া মানে সঁচাকৈ জুবিন দাৰ মনত শান্তি পালে হয়।